আজি অসম জাতীয় পৰিষদ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে সমাজকৰ্মী সৈয়দা হামিদে অসমৰ খিলঞ্জীয়া জনগণৰ সুৰক্ষা আৰু অধিকাৰৰ বিপৰীতে অসমত বাস কৰা বাংলাদেশীসকলে কোনো অপৰাধ নাই কৰা তেওঁলোকো মানুহ তেওঁলোক ইয়াত থকাৰ অধিকাৰ আছে বুলি কৈ অসম চুক্তিখনক নস্যাৎ কৰিছে লগতে 855 জন শহীদক অপমান কৰিছে অসমত বসবাস কৰা সকলো জনগোষ্ঠীৰ মাজত শান্তি হানিও কৰিছে আটাইতকৈ গুৰুত্বপূৰ্ণভাৱে অসমৰ জনগণক দানৱৰ সৈতে ৰিজুৱাৰ দৰে কৰা বক্তব্যৰ প্ৰতিবাদত নগাঁও জিলা সমিতিৰ সভাপতি অনুপ লস্কৰ আৰু সাধাৰণ সম্পাদক ভবেন দাসৰ নেতৃত্বত জিলা সাংগঠনিক সম্পাদক হাইদৰ আলী নগাঁও জিলাৰ জাতীয় যুৱ শক্তিৰ ৰাহুল জ্যোতি বৰা ভাস্কৰ বৰা ৰেদীপ দাসৰ সহযোগত নগাঁও সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰি ইয়াৰ পৰাই ভৱিষ্যতে এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিয়া হয় নিউজ ডেস্ক ৰিপৰ্ট নিভাজ অসম লাইভ আজি অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে সৈয়দা হামিদে যেটো অসম বিৰোধী মন্তব্য অসমত আহি পেলাই দি হৈ গ'ল অসমীয়া জাতিৰ আৱেগক আঘাত হানি তাৰ প্ৰতিবাদ সাব্যস্ত হিচাপে তেখেতৰ বিৰুদ্ধে যিটো প্ৰকৃততে হিমন্ত বিশ্ব শৰ্মাৰ দায়িত্ব আছিলে তেখেতক গ্ৰেপ্তাৰ কৰা তেওঁ নকৰাৰ যিহেতু আজি অসম জাতীয় পৰিষদৰ প্ৰতিখন জিলা কমিটিয়ে তেওঁৰ বিৰুদ্ধে জিলা সদৰ থানাত এজাহাৰ দাখিল কৰিছে আৰু সেই অনুসৰি আমি নগাঁও জিলা সমিতিৰ সভাপতি মহোদয়ৰ নেতৃত্বত নগাঁও সদৰ থানাত আহি পেলাই উপস্থিত হৈছোহি কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আমি নগাঁও জিলা সমিতিয়ে মাননীয় সভাপতি অনুপ লস্কৰ ডাঙৰীয়াৰ নেতৃত্বত যুৱ শক্তিৰ বন্ধুসকলৰ সহযোগত আমি নগাঁও সদৰ থানাত এখন এফআইআৰ দাখিল কৰিছোঁ সমাজকৰ্মী সৈয়দা হামিদে সিদিনা নগাঁৱত অসমত আহি আমাৰ অসমৰ ওপৰত এটা বেয়া মন্তব্য কৰি থৈ গৈছে অসমখন বাংলাদেশীৰ এখন মুক্ত চৰণীয়া ভূমি বুলি তেখেতে ক'ব বিচাৰে তেখেতৰ মন্তব্য এইটো প্ৰকাশ কৰে যে বাংলাদেশীখিনি আমাৰ অসমত আমি থাকিবলৈ দিব লাগে তাৰ বাদেও অসমত তেখেতে এখন দানৱৰ দেশ বুলি কৈছে দানৱৰ দৰে আমাৰ কাৰ্যকলাপ বুলি তেখেতে কৈছে এই সমস্ত তেখেতৰ কথাৰ আমি প্ৰতিবাদ জনাইছোঁ আৰু গৰিহণা দিছোঁ তেখেতে এনেধৰণৰ বক্তব্য ভৱিষ্যতে নাৰাখিবলৈ আমি অসম জাতীয় পৰিষদে তেখেতক সকীয়াই দিছোঁ আৰু তেখেতৰ এই প্ৰতিবাদত আমি আজি নগাঁও জিলাই আমাৰ নগাঁও সদৰ থানাত এখন এফআইআৰ দাখিল কৰিছোঁ